মোৰ ইউটিউব চেনেললৈ সকলোকে নমস্কাৰ। আজি যিহেতু বিশ্বকৰ্মা পূজা, গতিকে আমাৰ ইয়াতে সত্ৰ এখন আছে, খতৰা সত্ৰ বুলি। তাতে ডাঙৰকৈ আয়োজন কৰা হয় বিশ্বকৰ্মা পূজাৰ উপলক্ষে, অৰ্থাৎ পাছেতি। গতিকে আমি তালৈ গৈ আছোঁ। ব'লক আমিও যি চাম আপোনালোককো তাকে দেখাই আছোঁ। বিশ্বকৰ্মাক চিন্তি বাসন্তীখনত বহি ল'লোঁ আৰু পাছেতি চাবলৈ বুলি এনেকৈ ওলালোঁ। গধূলি হ'ল ওলাওঁতে যিহেতু নিজৰ ববীয়া কামবিলাক কৰি থৈ আহোঁতে অলপ গধূল হৈছে বাৰু, একো নাই, হ'লেও গৈ আছোঁ এনেকৈ। সকলোৱে জানে চাগে, দৰং জিলা বুলি ক'লে আমাৰ দুখনকৈ দেখুৱাবলৈ সত্ৰ আছে। সেই দুখন সত্ৰ হ'ল খতৰা সত্ৰ আৰু মথনিখোলা সত্ৰ। যিহেতু খতৰা সত্ৰত আজি বিশ্বকৰ্মা পূজা উপলক্ষে তাত এটা ডাঙৰ উৎসৱ আয়োজন কৰা হয়, অৰ্থাৎ পাছেতি উৎসৱ। যিহেতু দৰং জিলাতে অৱস্থিত আমাৰ পাছেতি উৎসৱটো, গতিকে আমাৰ গোটাই মানুহখিনিয়ে তালৈ যায়, তাতে গৈ উপভোগ কৰে। আমিও তেনেকৈ ওলালোঁ আৰু। ইফালে মথনিখোলা সত্ৰ বুলি ক'লে, যিহেতু কাতি বিহুত আমাৰ ইয়াতে মথনিখোলাত মথনি উৎসৱ আয়োজন কৰা হয়, গতিকে তাতো সেই একে পাছেতিৰ দৰেই মানুহৰ সমাগম হয়। সেইটোৱে আৰু, দুখনে সত্ৰ যিহেতু আমাৰ দৰং জিলাত, গতিকে কাতি বিহুত সকলোৱে যাতে আমাৰ মথনি উৎসৱটো উপভোগ কৰিব আহে, সকলোকে আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পৰাই মানুহৰ ভিৰ, প্ৰায় 2-3 কিলোমিটাৰমান দূৰৰ পৰাই আৰু মানুহৰ বহুত ভিৰ হৈ আছে। খতৰা সত্ৰ নাপাতে এই ঠাইখিনি আপোনালোকে চিনিয়ে পাইছে চাগে। ইয়াত পথৰু ঘাটৰ হৈছিল, অৰ্থাৎ কৃষক বিদ্ৰোহ। অলপ দেখাই দিলোঁ আৰু, একদিন আহিম। আহোঁতে গধূলি হ'ল একেবাৰে। কিছুমান মানুহ ঘূৰিলে, আমি পাওঁহে না নাপাওঁহে ভাগত বা এতিয়া যায়। হ'লেও জিলাপি দুখনমান খাই ঘৰলৈ আকৌ গমন্তি হ'মা। পাছেতি খোলাৰ প্ৰথম গেটটো আমাক স্বাগতম জনাই আছে, আদৰিছে। গতিকে আমি ইফালে গৈ আছোঁ। আগত যাই কিনে গাড়ী পাৰ্কিং কৰিব লাগিব, পাৰ্কিং তাতে থৈ পেলাই যাম। ভিতৰলৈ অলপ খোজকাঢ়িব লাগে, মিনিমাম 1 কিলোমিটাৰমান নহয় আৰু, আধা কিলোমিটাৰমান হ'ব, আধা কিলোমিটাৰ বেছি হ'ব, ইমানমান খোজকাঢ়িব লাগে গাড়ী পাৰ্কিং থোৱাৰ পৰা। বাপ্পা ঐ, মানুহৰ ভিৰ। পাছেতি বুলি ক'লে আকৌ গোটাই আমাৰ দৰংখনে আহে নহয়। এইখনে হ'ল পাছেতি মেইন খোলাখন। ইয়াত ভিতৰৰ ফালে মন্দিৰত সোমাই যাম এতিয়া। এই আৰু পাছেতিৰ মেইন পইণ্টটো আৰু, ইয়াত ভাল লাগে বাৰু, বহুত মানুহৰ যিহেতু সমাগম আছে। গতিকে ব'লক আমি মন্দিৰত একবাৰ সেৱা কৰি লওঁ পটককৈ। মানুহ কিন্তু বহুত হৈছে, মানব লাগিব কিন্তু। এয়া মন্দিৰৰ ভিতৰৰ ভাগটো আৰু, মানুহ ইয়াতো আছে, সেৱাকাৰী আছে কিছুমানে, ভিতৰত চাই ফটো উঠি আছে। এইকেইটা যে সিংহকেইটাত কিছুমানে ফটো উঠি আছে। ভালে লাগিছে বাৰু আহি কিনে, যথেষ্টখিনি মানুহ হৈছে যিহেতু। তাত আগৰ ফালে থাপনাখন আছে, তালৈ যাব লাগিব, যাই কিনে তাতে সেৱা কৰিব লাগিব আৰু। মন্দিৰটোৰ ভিতৰ ভাগখিনি যথেষ্টখিনি স্পেচ আছে, অৰ্থাৎ বহুত খালী জেগা, বহুত মানুহ ইয়াত থাকিব পাৰে আৰু। মন্দিৰটোৰ কাষতে এইটো পুখুৰী, পুখুৰীটোত কাছ আছে বোলে, দিনত দেখা পায়, ৰাতি হ'লে ক'ত ওলাব আৰু, নোলায়। এই আৰু ভাল লাগিছে আহি কিনে। এনেকৈ ঘূৰা-ঘূৰি কৰি থাকি অলপমান প্ৰগ্ৰেম চালোঁ, অৰ্থাৎ সাংস্কৃতিক সন্ধিয়া। গীত গাই আছে কিছুমানে, সৰু ল'ৰা-ছোৱালীবিলাকে। যিহেতু উৎসৱ পাৰ্বণতে এইবিলাক প্ৰতিভা প্ৰদৰ্শন কৰিব লাগে, গতিকে এইখিনিতে সামৰিছোঁ। বাই বাই, এতিয়া আমি ঘৰলৈ যাম।